প্ৰিয় মহান শিল্পী আছিলে সকলোৰে প্ৰিয় পাত্ৰ সভাপতি ডাঙৰীয়া আছে তেখেতক আমি অসম সাহিত্য সভাৰ ঢাকা সাহিত্য সভাৰ যি প্ৰতিচ্ছবি আছে তাত ভৰ্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সকলোৰে অসমবাসী ভাৰতবাসী ইয়াৰ আমঠু আমাৰ প্ৰাণৰ শিল্পী যুগজয় গ্ৰন্থ জুবিন গাৰ্গ হঠাতে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। তাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উপস্থিত কৰিছোঁ সমগ্ৰ অসমবাসী ভাৰতবাসীৰ লগতে তেখেত আমাৰ প্ৰাক্তন সতীৰ্থও আছিল। গতিকে তেখেতৰ কায়িক মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানভাগ সমূহ ৰূপহীবাসী ৰাইজৰ সহযোগত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত সমূহ ৰূপহীবাসী ৰাইজে সহযোগিতা আগবঢ়াইছে। ৰূপহীবাসী ৰাইজৰো সমগ্ৰ অসমবাসীৰ লগতে তেওঁৰ প্ৰতি যি অকুণ্ঠ ভালপোৱা মৰম তেখেত যে সদায় আমাৰ সকলো অসমবাসীৰ ৰূপহীবাসীৰ হৃদয়ত সদায় থাকিব। আমাৰ নৱপ্ৰজন্মক তেখেতৰ যিসমূহ সৃষ্টি আছে তেখেতৰ যি দৰ্শন তেখেতৰ যি চিন্তা চেতনা সেইসমূহ আমি নৱপ্ৰজন্মৰ সকলো ছাত্ৰ ছাত্ৰীকে আদি কৰি সকলোৰে মাজলৈ আমি সদায় আগবঢ়াই নিব লাগিব। তেখেতৰ সৃষ্টিৰাজিসমূহ তেখেতৰ গীতসমূহ আমি সদায় জীয়াই ৰাখিব লাগিব। তাৰ বাবে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস। ইয়াৰ জৰিয়তে আমি জুবিন গাৰ্গ দেৱক ক্ষুদ্ৰ মাত্ৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতক আমি পূৰণ কৰিয়ে শেষ কৰিব নোৱাৰোঁ। তেওঁক সদায় আমি জীয়াই ৰাখিব লাগিব। তাৰ বাবে আমি সদায় প্ৰচেষ্টা অব্যাহত ৰাখিম। সকলোৰে সহযোগিতা আমি সদায় কামনা কৰিছোঁ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰূপহী আঞ্চলিক সমিতিৰ লগতে আমাৰ ৰূপহী চুপাৰী সন্থা ৰূপহী বজাৰ সমিতি বৃহত্তৰ সমন্বয় সাংস্কৃতিক গোষ্ঠী আমি সকলোৱে একেলগ হৈ ৰূপহী সাহিত্য শাখা আমি সকলোৱে একেলগ হৈ আজি জুবিন দাৰ আদ্যশ্ৰাদ্ধভাগ অনুষ্ঠিত কৰিছোঁ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে দিহানাম ভাগৰো আয়োজন কৰা হৈছে। তাৰ লগতে আমি সন্ধিয়া 6 বজাত মায়াবিনী গীতেৰে আজিৰ অনুষ্ঠান সামৰিম। আজিৰ এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভাস্থলীৰ পৰা আমি চৰকাৰলৈ দাবী জনাইছোঁ অতি শীঘ্ৰে জুবিন দাই যাতে ন্যায় পায় আৰু জনসাধাৰণৰ এই দাবী আমি আশা কৰিছোঁ চৰকাৰে অতি শীঘ্ৰে জনসাধাৰণক ফলাফল দেখুৱাব। আজিৰ এই সভাস্থলীৰ পৰা আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰলৈ দাবী জনাইছোঁ। আমাৰ সকলোৰে অসমবাসী ভাৰতবাসী ইয়াৰ আমঠু আমাৰ প্ৰাণৰ শিল্পী যুগজয় গ্ৰন্থ জুবিন গাৰ্গ হঠাতে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। তাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উপস্থিত কৰিছোঁ সমগ্ৰ অসমবাসী ভাৰতবাসীৰ লগতে তেখেত আমাৰ প্ৰাক্তন সতীৰ্থও আছিল। গতিকে তেখেতৰ কায়িক মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানভাগ সমূহ ৰূপহীবাসী ৰাইজৰ সহযোগত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত সমূহ ৰূপহীবাসী ৰাইজে সহযোগিতা আগবঢ়াইছে। ৰূপহীবাসী ৰাইজৰো সমগ্ৰ অসমবাসীৰ লগতে তেওঁৰ প্ৰতি যি অকুণ্ঠ ভালপোৱা মৰম তেখেত যে সদায় আমাৰ সকলো অসমবাসীৰ ৰূপহীবাসীৰ হৃদয়ত সদায় থাকিব। আমাৰ নৱপ্ৰজন্মক তেখেতৰ যিসমূহ সৃষ্টি আছে তেখেতৰ যি দৰ্শন তেখেতৰ যি চিন্তা চেতনা সেইসমূহ আমি নৱপ্ৰজন্মৰ সকলো ছাত্ৰ ছাত্ৰীকে আদি কৰি সকলোৰে মাজলৈ আমি সদায় আগবঢ়াই নিব লাগিব। তেখেতৰ সৃষ্টিৰাজিসমূহ তেখেতৰ গীতসমূহ আমি সদায় জীয়াই ৰাখিব লাগিব। তাৰ বাবে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস। ইয়াৰ জৰিয়তে আমি জুবিন গাৰ্গ দেৱক ক্ষুদ্ৰ মাত্ৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতক আমি পূৰণ কৰিয়ে শেষ কৰিব নোৱাৰোঁ। তেওঁক সদায় আমি জীয়াই ৰাখিব লাগিব। তাৰ বাবে আমি সদায় প্ৰচেষ্টা অব্যাহত ৰাখিম। সকলোৰে সহযোগিতা আমি সদায় কামনা কৰিছোঁ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰূপহী আঞ্চলিক সমিতিৰ লগতে আমাৰ ৰূপহী চুপাৰী সন্থা ৰূপহী বজাৰ সমিতি বৃহত্তৰ সমন্বয় সাংস্কৃতিক গোষ্ঠী আমি সকলোৱে একেলগ হৈ ৰূপহী সাহিত্য শাখা আমি সকলোৱে একেলগ হৈ আজি জুবিন দাৰ আদ্যশ্ৰাদ্ধভাগ অনুষ্ঠিত কৰিছোঁ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে দিহানাম ভাগৰো আয়োজন কৰা হৈছে। তাৰ লগতে আমি সন্ধিয়া 6 বজাত মায়াবিনী গীতেৰে আজিৰ অনুষ্ঠান সামৰিম। আজিৰ এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভাস্থলীৰ পৰা আমি চৰকাৰলৈ দাবী জনাইছোঁ অতি শীঘ্ৰে জুবিন দাই যাতে ন্যায় পায় আৰু জনসাধাৰণৰ এই দাবী আমি আশা কৰিছোঁ চৰকাৰে অতি শীঘ্ৰে জনসাধাৰণক ফলাফল দেখুৱাব। আজিৰ এই সভাস্থলীৰ পৰা আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰলৈ দাবী জনাইছোঁ।